মুক্তিযুঁজাৰু ঝাগৰুগড় মেমৰিয়েল ট্ৰফি আজি আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যন আৰু আমাৰ ভাৰতীয় সেনা বাহিনীৰ সহযোগত আজি আয়োজন কৰা প্ৰথম আজি খেল আমি সোণাবিল চাহ বাগিচাত ভুটিয়াচাং চাহ বাগিচা আৰু তেজপুৰ সৰকাৰ চাহ বাগিচাৰ মাজত প্ৰথম আমি শুভাৰম্ভ কৰিছোঁ আৰু ইয়াৰ চূড়ান্ত যি খেল হ'ব আমি ঠাকুৰবাৰী প্লাণ্টাৰ্ছ ক্লাবত আমি চূড়ান্ত খেলৰ ব্যৱস্থা আমি আয়োজন কৰিছোঁ লগতে আজি আমাৰ এই আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ যি খেল আমি আয়োজন কৰিছোঁ ইয়াৰ মূল উদ্দেশ্যই হৈছে বাগিচা অঞ্চলত খেলৰ পৰিৱেশ সৃষ্টি কৰা আৰু উঠি নৱপ্ৰজন্মৰ মাজত এটা খেলৰ আমি প্ৰভাৱ বিস্তাৰ কৰা আৰু ইয়াৰ পৰা আমাৰ বিশেষকৈ আমি 16 বছৰ যি অনুৰ্ধ 16 বছৰ আমি খেলুৱৈসকল আমি টাৰ্গেট কৰিছোঁ তেওঁলোকৰ মাজৰ পৰা আমি ভাল খেলুৱৈ যদি আমি বাছনি কৰিব পাৰোঁ হল নিশ্চিতভাৱে আমাৰ ভৱিষ্যতে আমি এটা ভাল খেলুৱৈ ইয়াৰ পৰা আমি সৃষ্টি কৰিব পাৰিম আৰু ভৱিষ্যত দিনত আমি দেশৰ যিকোনো ক্লাব হওক বা আমি ৰাজ্যিক পৰ্যায়ত বা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমি খেলাৰ ব্যৱস্থা আমি কৰাৰ চিন্তা চৰ্চা এটা চলি আছে যাৰ কাৰণে মই আপোনালোকৰ যোগেদি মই সেনা বাহিনী ও আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনক মই ধন্যবাদ জনাইছোঁ আৰু এই খেলখন এটা সুন্দৰকৈ আৰম্ভ হওক বা চূড়ান্ত পৰ্যায়ত সুন্দৰকৈ পৰিচালনা হওক এই কামনা কৰিছোঁ। অল অসম বিজয়